নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ফালে বা কেনেকুৱা? আমাৰ গোৱালপাৰাত কিছুমান ৰেচন দোকানত যাই মই নিজে দেখা যে ৰেচন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত নিমখ, দালি আৰু চেনি দি আৰম্ভ কৰিছে। তেতিয়াৰ পৰা এই সমস্যাটো নতুনকৈ দেখা দিছে যে ৰেচন সংগ্ৰহ কৰিবলৈ গৈ কাৰ্ড জমা দি পেলাই 2 ঘণ্টা 3 ঘণ্টা বহি থাকি সিৰিয়ালি নাম অহাৰ পিছতহে সংগ্ৰহ কৰা যায়, বা কেতিয়াবা এনেকুৱাও হয় যে এদিনত নহয় 2 দিন 3 দিন লাগি যায় এই ফিংগাৰ দিয়াতে। মানে 4টা বস্তু, চাউল, দালি, নিমখ আৰু চেনি, এই 4টা বস্তু সংগ্ৰহ কৰাতে 4বাৰে ফিংগাৰ দিব লাগে। তেনে ক্ষেত্ৰত পলম হৈ যায়। আৰু এটা সমস্যা এক্সট্ৰা আছে যে সাৰ্ভাৰ কেতিয়াবা ডাউন থাকে। কেতিয়াবা এনেকুৱা হৈ যায় যে এখন কাৰ্টতে আপোনাৰ 15-20 মিনিট গুচি যায়। তো এই যে সমস্যা, আৰু এটা কথা হ'ল যে কিছুমান মানুহৰ ঘৰৰ পৰা 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰত হয়তো কোনোবা ৰেচন দোকানত কাৰ্ডখন কিবা কৰি সোমাই গৈছে। তো তাতে যাই পেলাই ৰেচনখিনি সংগ্ৰহ কৰাতে যদি এদিনত নহ'লে 2 দিন বা 3 দিন ঘূৰিলে কেতিয়াবা 100-200 টকা এনে গুচি যায়, আৰু কামৰ এক্সট্ৰা ক্ষতি। গতিকে এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰোৱা যে এই যে সমস্যা, কেনেকৈ এই সমস্যাটো সমাধান কৰি এই সাধাৰণ শ্ৰেণীৰ মানুহসকলক মানে এই সমস্যাৰ পৰা মুক্তি কৰা যায়।